সেকেন্ডারি এলিমেন্টারি সকল এসিস্টেন্ট টিচারক এটা আহ্বান জানাব বিচাৰিছোঁ এটা দুটা বিষয়ৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বিষয়। প্ৰথম বিষয়টো হ'ল যে যোৱা কেইদিনমানৰ পৰা এটা কথা মই পাই আহিছোঁ বা বহু বছৰৰ পৰা এটা অভিযোগ পাইছিলোঁ যে আমাৰ যিখিনি এমালগেমেটেড স্কুল অলপ ধৰক LP বা ME স্কুল হাইস্কুলৰ লগত এমালগেমেটেড হৈছে। প্ৰথম কথা হৈছে এজ পাৰ ৰুল শিক্ষা ক্ষেত্ৰৰ ৰুল মতে যি ধৰণে চাপ'জ LP স্কুলখন বা ME স্কুলখন হাইস্কুলৰ লগত হৈছে, এতিয়া সেই এমালগেমেটেড স্কুলখন অৰ্থাৎ হাইস্কুলখনৰ যিটো নীতি নিয়ম যি ধৰণৰ তেওঁলোকৰ উপস্থিতি থাকিব লাগে, ধৰক আমাৰ হাইস্কুলৰ ক্ষেত্ৰত বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 9টাৰ পৰা 3টা 25লৈকে থাকিব লাগে। অৰ্থাৎ যিহেতু টিচাৰখিনি এতিয়া যিহেতু আল্টিমেটলি হাইস্কুলৰ টিচাৰখিনি তেওঁলোকে গণ্য কৰা হৈছে, ঠিক আছে, তেওঁ ছেকশ্যনটো বাৰু LP বা ME পঢ়াব পৰাটো বেলেগ কথা, কিন্তু তেখেতসকল হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ টিচাৰ। সেইকাৰণে এইটো মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে 9টাটো 3টা 25লৈকে থাকিবই লাগিব। এইটো বাৰে বাৰে কোৱা হৈছে। আমি বহুতো ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, আমাৰ বৰপেটাৰ সন্মানীয় আয়ুক্ত ডাঙৰীয়াই তেখেতৰ ভিজিটত দেখিবলৈ পাইছে। আৰু শেহতীয়াভাৱে বহু টিচাৰক অলৰেডি চেলাৰী কৰ্তন কৰিবলগীয়া হৈছে এতিয়া, আৰু যিটো খুব দুৰ্ভাগ্যৰ কথা, যাৰ ফলত আমি দেখিবলৈ পাওঁ যে ছাৰেও দেখিবলৈ পাইছে যে বহুত টিচাৰে আনঅথৰাইজ এবচেণ্ট আছে আৰু তেওঁলোকে তেনেধৰণে গুচিছে, যাৰ ফলত আমি চেলাৰী কাট কৰিবলগীয়া। আপোনালোকক স্পষ্টভাৱে জনাওঁ, মনত ৰাখিব সকলোখিনি কথা মই স্পষ্টভাৱে কৈছোঁ যে LP ক্ষেত্ৰত মই আজি আকৌ স্পষ্টতাৰে জনাব বিচাৰিছোঁ 9টা বজাৰ পৰা 2টা 10লৈকে থাকিব লাগিব প্ৰত্যেক টিচাৰ, প্ৰত্যেক হেডমাষ্টাৰ। ME স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 2:30 বজালৈকে থাকিব লাগিব এজ পাৰ একাডেমিক কেলেণ্ডাৰ, আৰু হাইস্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 3টা 25 হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত এইটো কোনো ধৰণৰ উলংঘা হোৱাটো মই নিবিচাৰিম। আৰু এইটো ক্ষেত্ৰত যদি আমাৰ DC ছাৰে হওক বা ময়ো যদি হওঁ, তেতিয়াহ'লে কিন্তু বিহিত ব্যৱস্থা ষ্ট্ৰিক্টলি লোৱা হ'ব। আৰু যিখিনি অলৰেডি মানে আমাৰ এমালগেমেটেড টিচাৰখিনি যিখিনি হাইস্কুলৰ লগত এমালগেমেশ্যন হৈ গ'ল বা LP বা ME, তেওঁলোকে কিন্তু এই কথাখিনি মানিব লাগিব। যদি তেওঁলোকৰ ME স্কুলত হৈছে তেওঁলোকে 2:30 বজালৈকে থাকিব লাগিব, আৰু যদি তেওঁলোকে হাইস্কুলত হৈছে তেওঁলোকে 9টাৰ পৰা 3টা 25লৈকে থাকিবই লাগিব। আৰু লগতে এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ বিশেষকৈ আমাৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলক এইটো কথাটো খুব মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বহুত সংখ্যক এছিষ্টেণ্ট টিচাৰে মোৰ আগত অভিযোগ কৰে যে তেওঁলোকক কিন্তু বহু ক্ষেত্ৰত মানসিকভাৱে হাৰাশাস্তি কৰা হয়। তেওঁলোকক কোৱা হয় যে তেওঁলোকে LP ছেকশ্যনৰ টিচাৰ বা তেওঁলোকক ছেকেণ্ডেৰী যিখিনি লেভেলৰ টিচাৰ আগৰ আছিলে তেওঁলোকে খুব গুৰুত্ব নিদিয়ে। এনেকুৱা ধৰণৰ এটা মানসিকভাৱে তেওঁলোকে সমস্যাত ভোগে। আৰু এইটো ক্ষেত্ৰত বিভিন্ন এছ'চিয়েশ্যনে মোক বিভিন্ন ধৰণে বহুদিনৰ পৰা মোক অভিযোগ কৰিছে, LP ME এছ'চিয়েশ্যন। এইটো হ'ব নালাগে। আৰু এই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ কথা আকৌ হয়, মই যদি শুনিব পাৰোঁ স্কুলৰ নাম সহকাৰে যদি কোনোবা টিচাৰে কৰিছে, কোনোবা ছেকেণ্ডেৰী টিচাৰে যদি বা এলিমেণ্টাৰী টিচাৰ তেনেকুৱা কৰিছে এমালগেমেটেড স্কুলৰ ক্ষেত্ৰত, তেতিয়া কিন্তু খুব বেয়া ধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। এইটো ক্ষেত্ৰত কোনো কনচিডাৰ কৰা নহ'ব। মানুহক মানসিক হাৰাছমেণ্টটো কোনো পৰিস্থিতিত একচেপ্ট কৰা নহ'ব। এইটো মই স্পষ্টভাৱে সকলো পক্ষকে মই অনুৰোধ জনাইছোঁ এইটো ক্ষেত্ৰত বিৰত থাকিবৰ কাৰণে। এইখিনি হ'ল মোৰ প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল কি, দুৰ্ভাগ্যজনকভাৱে আমি সমীক্ষা এপছৰ যোগেদি আমি যিখিনি মেট্ৰিক আৰু আমাৰ SLC আৰু HS যিখিনি আমাৰ প্ৰিপাৰেশ্যন যিখিনি ক্লাছ, প্ৰিপাৰেটৰী ক্লাছ যিখিনি আমি চেষ্টা কৰিছিলোঁ, কিন্তু আমি দুৰ্ভাগ্যজনক কেইখনমান স্কুলেহে এইটো দি আছে, এতিয়ালৈকে ভালেকেইখন স্কুলে দিয়া নাই। ডেট মিনছ তেওঁলোকে কামো কৰা নাই, তেওঁলোকে কোনো প্ৰিপাৰেশ্যন কৰা নাই, তেওঁলোকে কোনো ধৰণৰ স্পেচিয়েল ক্লাছ লোৱা নাই। এতিয়া কথাটো হ'ল কি, আজিৰ তাৰিখত মই যিখিনি পালোঁ, অহাকালিলৈকে বহুতৰে চবজ যাব আৰু এইখিনি DC ছাৰলৈকে জনোৱা হ'ব, ছেক্ৰেটাৰী ছাৰলৈকে জনোৱা হ'ব, ডাইৰেক্টৰ মেডামলৈকে জনোৱা হ'ব। খুব বেয়া ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম, মই একদম স্পষ্টভাৱে ক'লোঁ। আৰু কোৱা কাৰণটো বহুত বেছি হৈ গৈছে, এতিয়া আমি একশ্যনৰ ফালে যাম। আজি বহুত কেইখন স্কুলে এতিয়া হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী আজি চকজ পাব, বহুত প্ৰিন্সিপালে এইটো আপোনালোকে নিশ্চিত হৈ থাকক। তো এইটো ক্ষেত্ৰত মই ক'বলগীয়া একো নাই, বহুবাৰ কৈছোঁ আপোনালোকক, এইটো কথা আপোনালোকে মানা নাই, আৰু সেইকাৰণে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আগবাঢ়িছোঁ। এইখিনিয়ে মোৰ অনুৰোধ আছিলে, এইখিনি মোৰ ক'বলগীয়া আছিল। ধন্যবাদ।